আমাৰ নবিল বড়োগাঁও লগতে তথা আমাৰ লগত লাগি থকা দুখন গাঁও আমাৰ ওৰাং গাঁও আৰু লগতে আমাৰ বিলডঙা আমাৰ যি নেপালী সম্প্ৰদায়ৰ লোক আছে আমি সকলোৱে সন্মিলিত হৈ আমাৰ মহিলাসকলে একেলগে লগ হৈ আমাৰ এই বহাগী মেলা অনুষ্ঠানখন 25 আৰু 26 বহাগত অনুষ্ঠিত কৰিছে। গতিকে সেই অনুষ্ঠানখন খুবেই সুন্দৰ হ'লে আৰু আমাৰ সকলো ৰাইজৰ সঁহাৰি আমি পাইছোঁ। আৰু লগতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিলে আমাৰ সমৰজিৎ বড়ো ডাঙৰীয়া। তেখেতো খুব সুন্দৰ গান গাইছে, ৰাইজক সকলোকে আনন্দৰে উপভোগ কৰাইছে। গতিকে আমি তাৰ মাজতে আমি সকলো অসমবাসী ৰাইজক আমাৰ এই মঞ্চৰ তৰফৰ পৰাই ৰঙালী বিহুৰ শেহতীয়াকৈ হ'লেও ওলগ জনালোঁ। লগতে আমাৰ সকলো ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ। আমি খুবেই ভাল লাগিছে। আমি দুদিনীয়া কাৰ্যসূচী আছিলে। দুদিনীয়া কাৰ্যসূচী আমাৰ নৃত্য প্ৰতিযোগিতা আছিলে, লগতে আমাৰ আকস্মিক বক্তৃতা, কবিতা আবৃত্তি, আমাৰ ভেকচন প্ৰতিযোগিতা সেইসমূহ আছিলে। আৰু আমাৰ খেল ধূল যিটো আমাৰ পৰম্পৰাগত অতীজৰে পৰা আমি পাতি আহিছিলোঁ। সৰু কণ কণ ল'ৰা ছোৱালীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে আমি খেল ধূল বিভিন্ন দৌৰা, হাই জাম্প, লং জাম্প আমি সকলো খেল ইয়াত পতা হৈছে দুদিনীয়া কাৰ্যসূচীৰে। গতিকে খুবেই ভাল লাগিছে আৰু সকলোৱে সঁহাৰি জনাইছে। লগতে আমাৰ এই অনুষ্ঠানৰ উদ্বোধক শ্ৰীযুত পদ্ম হাজৰিকা ডাঙৰীয়া আমাৰ মাজত এইবাৰ থাকিব নাপালে, যিহেতুকে তেওঁ ষষ্ঠবাৰৰ কাৰণে এইবাৰ এই নদুৱাৰ সমষ্টিৰ হৈ তেওঁ জিকিছে। গতিকে তেওঁ গৈছে শপত গ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ। আৰু আমি তেওঁকো আমাক বিভিন্ন দিশত সহায় সহযোগ আগবঢ়াইছে। আমি তেখেতকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ষষ্ঠবাৰলৈ জিতি অহাৰ কাৰণে আমাৰ নদুৱাৰ সমষ্টিৰ হৈ। গতিকে খুবেই ভাল লাগিছে। আমাৰ সকলো মহিলা একত্ৰিত হৈ কেনে যি হিলদল ভাঙি ওলাই আহিছে সকলো মহিলাই গাঁৱৰ। গতিকে আমাৰ বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। গতিকে ইমানেই ক'লোঁ। লগতে আমি আমাৰ যুৱ নবিল সন্মিলিত মহিলা কমিটিৰ তৰফৰ পৰা সকলোলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আমাৰ যি সন্মিলিত নবিল গাঁৱৰ মহিলা কমিটিয়ে যি নেকি বিহু উদযাপন কৰিছোঁ, সেই উদযাপনত সকলো ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ। লগতে আমি আজি সকলো জনগোষ্ঠী মিলি আমাৰ যিখন বিহুখন আমি সুকলমে চলাই নিবৰ বাবে সক্ষম হৈছোঁ। লগতে আমাৰ যিটো সাংস্কৃতিক প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা আমাৰ যোৱাকালি হৈ গ'ল। সেই প্ৰতিযোগিতাত সকলো 3টা জনগোষ্ঠীৰেই আমি প্ৰতিযোগিতা পাতিছিলোঁ। সেই প্ৰতিযোগিতাত বহুত সুন্দৰভাৱে প্ৰতিযোগিতাখন হৈ পৰিছে আৰু খুব শুৱনি হৈছে। আৰু লগতে আমাৰ নবিল মহিলা কমিটিয়ে সকলো ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰথমে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ আৰু আমাৰ যিটো নেকি আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ সমৰজিৎ বড়ো, তেখেতৰ গীতৰ শৰাই আগবঢ়াম আমি। আৰু লগতে বিভিন্ন দল নিমন্ত্ৰিত দল আমি আমন্ত্ৰণ কৰি আনিছোঁ। সেয়েহে সকলো দল আমাৰ উপস্থিত থাকি আজিৰ বিহুখন সুকলমে চলাই নিবৰ বাবে আশা কৰিলোঁ।